শ্ৰদ্ধাৰ ৰাইজ, বিগত 18 জুন তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বাৰাণসীত অনুষ্ঠিত এটা কেন্দ্ৰীয় অনুষ্ঠানত ভাৰতবৰ্ষৰ 9,26,00,000 কৃষকলৈ কৃষক সন্মান নিধিৰ 17তম কিস্তি আনুষ্ঠানিকভাৱে মুকলি কৰে। বাৰাণসীত অনুষ্ঠিত হোৱা সেই অনুষ্ঠানতে অসমৰো 17,49,000 কৃষকে এই কৃষক সন্মান নিধিৰ ধন লাভ কৰিবলৈ সক্ষম হয়। অৰ্থাৎ 18 জুন তাৰিখে অসমৰ 17,49,000 কৃষকে তেওঁলোকৰ বেংক একাউণ্টত 2,000 টকাকৈ লাভ কৰে। আৰু যদি আমি ৰাজ্যখনলৈ হস্তান্তৰিত হোৱা ধনৰ পৰিমাণ চাওঁ, এই পৰিমাণ হ'লগৈ সৰ্বমুঠ 380 কোটি টকা। শ্ৰদ্ধাৰ ৰাইজ, প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ এয়া আছিল 17তম কিস্তি। আমি নিৰন্তৰভাৱে এই কৃষকৰ সংখ্যা বৃদ্ধি কৰাৰ বাবে প্ৰচেষ্টা কৰি আহিছোঁ। 13 নম্বৰ কিস্তি যেতিয়া আমি প্ৰদান কৰিছিলোঁ, তেতিয়া অসমৰ কৃষক সন্মান নিধি যোগ্যতা অৰ্জন কৰা কৃষকৰ সংখ্যা আছিল 6 লাখ। আৰু সেই সংখ্যাকেই আজি আমি 17তম কিস্তিত 17,49,000 কৃষকলৈ বৃদ্ধি কৰিবলৈ সক্ষম হৈছোঁ। এয়া আমাৰ বাবে অত্যন্ত আশাৰ বতৰা। মই এই অনন্য প্ৰাপ্তিৰ বাবে অসমৰ কৃষকসকল, কৃষি বিভাগ আৰু জিলা প্ৰশাসনক অভিনন্দন জনাইছোঁ। শ্ৰদ্ধাৰ ৰাইজ, আমাৰ অসমত পঞ্জীভূত কৃষকৰ সংখ্যা হ'ল 27 লাখ। অৰ্থাৎ 10 লাখ লোকক আমি এতিয়াও কৃষক সন্মান নিধিৰ ধন দিব পাৰোঁ। বছৰত 2,000 টকাকৈ 3টা ইনষ্টলমেণ্টত 6,000 টকা লাভ কৰিলে কৃষকজনৰ পৰিয়ালত আয় বৃদ্ধি হয়, তেওঁ খেতি কৰাৰ বাবে প্ৰেৰণা পায়। মই জিলা প্ৰশাসনক নিৰ্দেশ দিছোঁ যে 17 আৰু 18তম কিস্তিৰ মাজত আমি যাতে আৰু অধিক কৃষকক পঞ্জীয়ন কৰাৰ বাবে প্ৰচেষ্টা কৰোঁ। কৃষক ৰাইজৰ সহযোগিতা কামনা কৰিলোঁ। 17 লাখ লোকৰ বেংক একাউণ্টলৈ 2,000 টকাকৈ হস্তান্তৰ হোৱা, কৃষক সন্মান নিধিৰ যোগ্যতা অৰ্জন কৰা আৰু ভাৰত চৰকাৰে একেটা দিনতে অসমলৈ 380 কোটি টকা মুকলি কৰা, ই ৰাজ্যখনৰ বাবে এক অনন্য প্ৰাপ্তি। মই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াকো অসমৰ কৃতজ্ঞ কৃষক সমাজৰ হৈ ধন্যবাদ জনাইছোঁ। শ্ৰদ্ধাৰ কৃষক বন্ধুসকল, ধান আৰু সৰিয়হৰ ক্ৰয়ৰ কাম এতিয়াও চলি আছে। বানপানীৰ এই বিভীষিকাৰ মাজতো যাৰ ঘৰত ধান আৰু সৰিয়হ আছে, তেওঁলোকে অসম চৰকাৰক এই দুয়োটা সামগ্ৰী নিৰ্ধাৰিত মূল্যত বিক্ৰী কৰি পৰিয়ালৰ আৰ্থিক অৱস্থা সুদৃঢ় কৰিব পাৰে। পুনৰ এবাৰ আপোনালোকক অভিনন্দন জনালোঁ। ধন্যবাদ।